টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। আজিৰ দিনটো হৈছে ২৭ মাৰ্চ আৰু ২৭ মাৰ্চটো হৈছে অসমৰ জনতাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো আজিৰ দিনটোতে অসমৰ ৰাইজৰ বাবে মুকলি কৰা হৈছে অন্বেষা পৰ্টেল। আৰু এই অন্বেষা পৰ্টেলৰ জৰিয়তে অসমৰ জনতাই কৰিব পাৰিব জিঅ' টেগিং। আৰু এই অন্বেষা পৰ্টেলতে আপোনাৰ কেঁচা ঘৰৰ ফটো আপলোড কৰক আৰু তাৰ পাছতেই চৰকাৰৰ পৰা আপুনি লাভ কৰক এটা বিনামূলীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকী ঘৰ। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কিদৰে কৰিব পাৰিব আবেদন সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। কেঁচা ঘৰৰ ফটো দিয়াৰ বাবে ৩১ মাৰ্চ হৈছে অন্তিম তাৰিখ। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। ৩১ মাৰ্চৰ পূৰ্বে জিঅ' টেগিং কৰক কেঁচা ঘৰৰ। আজিৰে পৰা অন্বেষা পৰ্টেলত আপলোড কৰিব পাৰিব কেঁচা ঘৰৰ ফটো। আৰু অন্বেষা পৰ্টেলত কেঁচা ঘৰৰ ফটো আপলোড কৰিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। আজিৰ দিনটোৰ পৰাই আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং। ঘৰতে বহি মোবাইল ফোনত জিঅ' টেগিং কৰিব পাৰিব। জীৱিকা সখী বাইদেউসকলে এই জিঅ' টেগিঙৰ কাম কৰি দিব। যদিহে জীৱিকা সখী বাইদেউসকল নাহে তেনেহ'লে আপুনি নিজাববীয়াকৈও এই জিঅ' টেগিঙৰ কাম ঘৰতে বহি কৰিব পাৰিব। ৭টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে। কি এই ৭টা পদ্ধতি টাইমিটৰ দৰ্শকসকলক সবিস্তাৰে আমি জনাম। যদি আপুনি ঘৰ পোৱা নাই, আপোনাৰ মোবাইল ফোনত আপোনাৰ কেঁচা ঘৰটোৰ এখন ফটো তোলক। মোবাইলত এখন ফটো তোলক আৰু এখন আধাৰ কাৰ্ড, আপোনাৰ যদিহে আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডখন আপুনি হাতত উলিয়াই লওক। ফৰ্ম ফিল আপ কৰক আৰু তাৰ পাছতেই ফটোখন আপুনি আপলোড কৰক অন্বেষা পৰ্টেলত। আধাৰ নম্বৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰিব লাগিব। ১৫,০০০ টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। যদিহে আপুনি মাহিলী ১৫,০০০ টকাৰ উপাৰ্জন কৰে তথাপিও আপুনি এই ঘৰ লাভৰ বাবে এলিজিবল ঘোষণা হ'ব। দুচকীয়া বাহন থাকিলেও আপুনি বিনামূলীয়া ঘৰ লাভ কৰিব। যদি আপোনাৰ ৫ একৰ পৰ্যন্ত মাটিও আছে তথাপিও আপুনি এই বিনামূলীয়া ঘৰ পাব। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালৰ লোকে লাভ কৰিব এই চৰকাৰী আৱাস যোজনাৰ ঘৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। আপোনাক যদি চৰকাৰী ঘৰ লাগে খৰখেদা কৰক, কিয়নো ৩১ মাৰ্চ হৈছে অন্তিম তাৰিখ। আজিৰে পৰা আৰম্ভ হৈছে অন্বেষা পৰ্টেল। আৰু এই অন্বেষা পৰ্টেল ৰাইজৰ বাবে মুকলি কৰা হৈছে আজিৰ দিনটোৰ পৰাই। আৰু আপোনাক চৰকাৰী ঘৰৰ যদিহে প্ৰয়োজন হৈছে তেনেহ'লে অন্বেষা পৰ্টেল আপুনি ডাউনলোড কৰক। আৰু অন্বেষা পৰ্টেলৰ জৰিয়তে আপুনি আজিৰ পৰাই নিজাববীয়াকৈ কৰিব পাৰিব জিঅ' টেগিঙৰ ব্যৱস্থা। এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সবিস্তাৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। অন্বেষা পৰ্টেলত কিদৰে ঘৰৰ বাবে আবেদন কৰিব বিস্তৃত প্ৰতিবেদন এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। অন্বেষা পৰ্টেলত আবেদন প্ৰক্ৰিয়া এই মুহূৰ্তত জনাইছোঁ। আজি ২৭ মাৰ্চ ৰাইজৰ বাবে মুকলি অন্বেষা পৰ্টেল। আৰু এই পৰ্টেলত কেঁচা ঘৰৰ ফটো দিয়াৰ বাবে ৩১ মাৰ্চ হৈছে অন্তিম তাৰিখ। আৰু ঘৰতে বহি মোবাইলতে নিজেই কৰিব পাৰিব জিঅ' টেগিং। জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়া সন্দৰ্ভত এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সবিস্তাৰে বিস্তৃত তথ্য দি আছোঁ। আৰু য'ত দেখিবলৈ পোৱা গৈছে এতিয়া জীৱিকা সখী যিসকল বাইদেউ, জীৱিকা সখী বাইদেউসকল আপোনাৰ ঘৰত উপস্থিত হ'ব। আপোনাৰ কেঁচা ঘৰটোৰ এখন ফটো তুলিব আৰু তাৰ পাছতেই জীৱিকা সখী বাইদেউসকলে অন্বেষা পৰ্টেলত আপোনাৰ কেঁচা ঘৰটোৰ ফটো আপলোড কৰিব। আৰু তাৰ পাছতেই এই জৰীপ প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি লাভ কৰিব এটা চৰকাৰী বিনামূলীয়া পকী ঘৰ। আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয় ব্যৱস্থাটোৰ সন্দৰ্ভত ৮টাকৈ নিয়মাৱলী আছে। সেই ৮টা নিয়মাৱলী এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাম, কিয়নো আজিৰ দিনটোতে অন্বেষা পৰ্টেল মুকলি হৈছে আৰু ৩১ মাৰ্চ পৰ্যন্ত এই জৰীপ কাৰ্য ৰাজ্যজুৰি চলিব। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ৩১ মাৰ্চে হৈছে অন্তিম তাৰিখ। আৰু ঘৰতে বহি মোবাইলতে নিজেই কৰিব পাৰিব জিঅ' টেগিং। সমগ্ৰ প্ৰক্ৰিয়া এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছোঁ। সমগ্ৰ প্ৰক্ৰিয়াটো কি সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দিম। আজি ২৭ মাৰ্চ, ৩১ মাৰ্চ হৈছে অন্তিম তাৰিখ। আজিৰে পৰা অন্বেষা পৰ্টেল আৰম্ভ কৰা হৈছে। কেঁচা ঘৰৰ ফটো দিয়াৰ অন্তিম তাৰিখ ৩১ মাৰ্চ। আৰু কেঁচা ঘৰৰ ফটো আপুনি ক'ত দিব লাগিব? অন্বেষা পৰ্টেল শীৰ্ষক এক বিশেষ পৰ্টেল ইতিমধ্যেই মুকলি কৰা হৈছে। এই অন্বেষা পৰ্টেলটো আপুনি ডাউনলোড কৰি ল'ব লাগিব। আৰু এই অন্বেষা পৰ্টেলতেই আপোনাৰ কেঁচা ঘৰৰ ফটোখন
আপলোড কৰিব লাগিব, আধাৰ কাৰ্ড সংযোজিত কৰিব লাগিব আৰু আধাৰ কাৰ্ডৰ নম্বৰটো দিয়াৰ পাছত আপোনাৰ অন্যান্য যিসমূহ তথ্য বিচাৰে সেই বিশেষ পৰ্টেলটোত, সেই পৰ্টেলটোত আপুনি তথ্যসমূহ দাখিল কৰক আৰু তাৰ পাছতে এই জৰীপ প্ৰক্ৰিয়াত আপুনি নিজাববীয়াকৈ অংশগ্ৰহণ কৰক। যদি আপুনি নিজে এই কাম কৰিব নোৱাৰে, নিজাববীয়াকৈ সেল্ফ জিঅ' টেগিং যদি আপুনি কৰিব নোৱাৰে, তেনেহ'লে আপোনাৰ অঞ্চলৰ জীৱিকা সখীগৰাকীয়ে এই কাৰ্য সমাধা কৰি দিব। আৰু ৰাজ্যত এটাও কেঁচা ঘৰ নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কেঁচা ঘৰৰ পৰিৱৰ্তে প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ লোকে একোটাকৈ পকী ঘৰ লাভ কৰিব, বিনামূলীয়া পকী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত মন্তব্য আছে, টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত প্ৰথমে মন্তব্য শুনাই দিছোঁ। এতিয়া আমাৰ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যিহেতু জীৱিকা সখীসকলে কৰি আছে, যিহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য ২৭ তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহুত নাম ৰৈ গৈছিলে ২০১১ চনতে হওক বা ১৮ চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক ৩১ তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা নামৰ এটা পৰ্টেল আমি মুকলি কৰিম আমি ২৭ তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যিহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নহয়, জৰীপটো আমি ৩১ তাৰিখে শেষে হ'ব। আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ ২৭ তাৰিখে, গতিকে আমি আৰু ৩ দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পৰ্টেল এটা মুকলি কৰিম। সেই পৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যিহেতু জীৱিকা সখীসকলে কৰি আছে, যিহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য ২৭ তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহুত নাম ৰৈ গৈছিলে ২০১১ চনতে হওক বা ১৮ চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক ৩১ তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা নামৰ এটা পৰ্টেল আমি মুকলি কৰিম আমি ২৭ তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যিহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নহয়, জৰীপটো আমি ৩১ তাৰিখে শেষে হ'ব। আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ ২৭ তাৰিখে, গতিকে আমি আৰু ৩ দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পৰ্টেল এটা মুকলি কৰিম। সেই পৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে
আৰু এই জৰীপসমূহ যিহেতু জীৱিকা সখীসকলে কৰি আছে, যিহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য ২৭ তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে, আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহুত নাম ৰৈ গৈছিলে ২০১১ চনতে হওক বা ১৮ চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক ৩১ তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি ছেল্ফ ছাৰ্ভে অন্বেষা নামৰ এটা পৰ্টেল আমি মুকলি কৰিম আমি ২৭ তাৰিখে। আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ ছেল্ফ ছাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যিহেতু তেওঁলোকৰ নিজে ছেল্ফ ছাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা ছেল্ফ ছাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নহয়, জৰীপটো আমি ৩১ তাৰিখে শেষে হ'ব। আমাৰ জৰীপটো শেষ হোৱাৰ কথা আছিলে আমাৰ ২৭ তাৰিখে। গতিকে আমি আৰু ৩ দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু সমান্তৰালভাৱে আমি পৰ্টেল এটা মুকলি কৰিম, সেই পৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে, আৰু এই জৰীপসমূহ যিহেতু জীৱিকা সখীসকলে কৰি আছে, যিহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য ২৭ তাৰিখৰ ভিতৰত সমাপ্ত